800 টকীয়া এযোৰ তেলাল হাঁহ, 600 টকীয়া পাৰ চৰাইৰ যোৰা, 750ত এইবাৰ খাহীৰ কেজি। উৰুকাৰ ভাত সাজ কিহেৰে খাব আপুনি? উলহ মালহতা কৃষকৰ মনত নসপোনৰ কঠীয়া সিঁচি আকৌ আহিল হেঁপাহৰ ভোগালী। সুখে ভোগে এসাঁজ খাবলৈ দলডুপ হেন্দুল ধূপ ৰাজ্যবাসীৰ মন। কিহেৰে খাব এইবাৰ উৰুকাৰ নিশা? ঘৰখনলৈ গোটাইছেনে জলপানৰ ব্যৱস্থা? মহানগৰীৰ উৰুকাৰ বজাৰখনত উভৈ নদী হৈ পৰিছে প্ৰতিবিধ সামগ্ৰী। দৈ, চিৰা, হুৰুম, আখৈ, গুৰ, মুড়ি, পেকেটে পেকেটে তিল নাৰিকলৰ লাডু আৰু কেঁচা পিঠাগুড়ি। এইবাৰ আগতকৈ অধিক বিক্ৰী হৈছেনে বিহুৰ সামগ্ৰী? মই বগা পিঠা বনাওঁ, নাৰিকল লাডু বনাওঁ, মুড়ি লাডু বনাওঁ। তিলৰ লাডু বনাব নোৱাৰোঁ ভালকৈ, সেয়া কিনিম। আৰু বাকী জলপানটো হয়, সেয়া বৰা চাউলৰ যোগাৰ কৰিছোঁ। আৰু আমিও ভাবিছোঁ যে একেলগে লগ ভাতখিনিও খাম আৰু মেজি জ্বলোৱাৰ কাৰণে আমি এটা যোজা কৰিছোঁ। মাঘৰ আনন্দ উল্লাসৰ মাজতে প্ৰশাসনৰ কঠোৰ নিয়ম। বজাৰে বজাৰে ঘূৰি স্পেচিয়েল টাস্ক ফৰ্চে কৰিব নিৰীক্ষণ। নিৰ্ধাৰিত দামতকৈ এটকাও অধিক গ্ৰাহকৰ পৰা ল'লে বিক্ৰেতাই শাস্তি ভুগিব লাগিব। মাছ মাংস বিক্ৰেতাৰ ওপৰত ধাৰ্য হ'ব পাৰে জৰিমনা। 5 কেজিৰ ওপৰৰ আৰি বৰালি চিতল 800 টকা, 3 কেজিৰ ওপৰৰ লোকেল ৰৌ বাহু মিৰিকা 450 টকা। বজাৰত বিচৰা সকলো সামগ্ৰীয়ে লাভ কৰি আনন্দিত গ্ৰাহক। জুবিনবিহীন প্ৰথম ভোগালী বিহু এইটো। নিশ্চয় সকলোৰে মনত এটা দুখো আছে, তথাপিও যিটো আজি অতীজৰ পৰা চলি অহা পৰম্পৰাটো নিশ্চয় ৰক্ষা কৰিব। মনত দুখো আছে, তথাপিও চাওঁ কেনেদৰে পালন কৰোঁ। সকলোলৈকে আপোনালোকৰ চেনেলৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হাঁহৰ লগত এইবাৰ খাবলৈ সাজুনে জহা কোমোৰা? হাঁহে কোমোৰাই এইবাৰ জুতি লগাই খাম বুলি ভাবিলে হাতত লৈ যাওক প্ৰায় 1000 টকা। দামৰ উজান উঠিছে, কিন্তু ভোগালীৰ ভোগে চহা অসমীয়াৰ মন আৰু বেছিকৈহে ভৰিছে। শীতৰ জুইৰ কুকুহা যিমান পৰিছে, ভোগালীক আদৰিবলৈ গাঁৱে ভূঞে চহৰে নগৰে অসমীয়াৰ স্পন্দন সিমানেই বাঢ়িছে। গুৱাহাটীৰ পৰা মিতুল দাসৰ সহযোগত নিউজ ডেস্ক আছাম বক্স।